নমস্কাৰ আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাই পুনৰবাৰ ফেচবুকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছো যে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই আজি মাননী বৃদ্ধিৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আমি যি অসহযোগ আন্দোলন চলাই আছিলো এই অসহযোগ আন্দোলন আমি সমগ্ৰ অসমৰ সম বান্ধৱীসকলে সমৰ্থন জনাইছিল। এই অসহযোগ আন্দোলনৰ সময়তে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মাননী বৃদ্ধিৰ কথাটো কোৱাৰ ক্ষেত্ৰত তেখেতে আমাক কৈছে যে সিআইটোৰ লগত আপোনালোকে থাকিব নালাগে, সিআইটো বাদ দিব লাগে। তেখেতে কোৱা কথাটো কোনো যুক্তি বুলি আমি নাভাবো। সংগঠন যিয়ে নকৰক যে মেইন কথাটো হল সঞ্চালকে দিয়া মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গুৰুত্ব সহকাৰে লৈ প্ৰস্তাৱ ঘোষণা কৰিব লাগে চৰকাৰীভাৱে। যোৱা 21 দিন আমি সচলত আন্দোলন সংগ্ৰাম কৰিলো। এই সময়ছোৱাত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাকতো চাবলৈ নাহিল। আমি সঞ্চালকৰ কথা লৈহে আমি আগবাঢ়ি আছো। এই সময়ছোৱাত যি যোৱা 17 তাৰিখে যি লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হল, তাৰ পিছত আমি স্থগিত ৰাখি আমি অসহযোগ আন্দোলনটো বৰ্তমানলৈকে চলাই আছিলো। কিন্তু এই ক্ষেত্ৰত আমাৰ বিভাগীয় সঞ্চালক মহোদয়ে কেইবাবাৰো আমাক আলোচনাত মাতিছে। আলোচনাত মাতি আমাক এটাই কথা কৈছে যে আপোনালোকে সদ্যহতে যি অসহযোগ কৰি আছে এই অসহযোগটো আপোনালোকে উঠাই ল'ব লাগে। লগতে অসহযোগৰ সময়তে আমি যে পোষণ টেকাৰৰ কামো আমি কৰা নাই, এই ক্ষেত্ৰত কিছু সমস্যা আছে। সেই কথা আমি আমাৰ বিষয়া বিভাগীয় সঞ্চালক মহোদয়ক আমি অৱগত কৰিছো। কিন্তু আমি যি সচলৰ পৰা কাৰ্যসূচীটো স্থগিত ৰাখি আমি নিজৰ কেন্দ্ৰত আহি আমাৰ কেন্দ্ৰত শিশুসকলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ হিতাধিকাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰি স্কুল এডুকেশ্যনটো আমি চলাই আছো, আজিলৈকে চলাই আছো আৰু আমি খাদ্য বিতৰণ কৰি আছো। কিন্তু আজি সঞ্চালক মহোদয়ে যি আলোচনাত মাতি বৰ্তমানলৈকে আপোনালোকে অসহযোগটো বৰ্তমান উঠাই লওক বুলি তেখেতে আমাক কৈছে। আৰু মোবাইলৰ অসুবিধাৰ কাৰণে যি কাৰ্যালয়ৰ পৰা দিয়া মোবাইলটো উন্নত মানৰ নোহোৱাৰ কাৰণে আমি পোষণৰ কামৰ পৰা আমি বিৰত থাকিব লগা হৈছে। গতিকে তেখেতে আমাক কথা দিছে আগষ্ট মাহৰ ভিতৰত মোবাইলৰ ব্যৱস্থা কৰিব। আৰু তেখেতৰ কথা মতেদি আৰু আগন্তুক যি 4 জুনত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব, তাৰ পিছতে যি আমাৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো পুনৰবাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত, মন্ত্ৰী মহোদয়ৰ লগত, কমিশনাৰ মহোদয়ৰ লগত আলোচনা কৰি এই প্ৰস্তাৱটো যি 12 অক্টোবৰ তাৰিখে সঞ্চালকে দিয়া প্ৰস্তাৱটো আলোচনা কৰি গৃহীত কৰাৰ ব্যৱস্থা কৰিম বুলি তেখেতে আমাক জনাইছে আলোচনাৰ মাধ্যমেৰে। গতিকে আমিও আমাৰ এই সঞ্চালকৰ পদক্ষেপক আমি সন্মান জনাই আমি আমাৰ এই অসহযোগ কাৰ্যসূচীটো আমি 20 জুনলৈকে আমি স্থগিত ৰখাৰ বাবে আজি আমি ফেচবুক মাধ্যমেৰে জনাইছো সমূহ বান্ধৱীসকলক। লগতে আমাৰ এই মোবাইল বৰ্তমান যি অসহযোগটো আমি স্থগিত ৰাখিছো, গতিকে পোষণ টেকাৰৰ কামটো আমি 1 জুনৰ পৰা আমি কৰাৰ কাৰণে আমি সিদ্ধান্ত কৰিছো আৰু আজিৰ মাধ্যমেৰে আমি জনাইছো। কিন্তু এটাই অনুৰোধ আমাৰ, যিবিলাকৰ মোবাইল বেয়া সেই মোবাইলৰ কাৰণে যাতে আমাৰ মুখ্য সেৱিকা বাইদেউ বা প্ৰকল্প বিষয়া, জিলা বিষয়া বা সঞ্চালক মহোদয়ে পোষণৰ কাম নকৰাৰ ক্ষেত্ৰত যাতে কোনো শাস্তিমূলক ব্যৱস্থা নকৰে, তাৰ কাৰণে আমি ৰাজ্যিক সংগঠনে আপোনালোকক অনুৰোধ জনাইছো। সংগঠন অধিকাৰ, কথা কোৱাৰ অধিকাৰ, আমাৰ দাবীৰ অধিকাৰ আমি নিশ্চয় পোৱাৰ আমাৰ অধিকাৰ আছে। সেইকাৰণেহে আমি আগবাঢ়িছো। কিন্তু যি নিৰ্বাচনৰ আগতে যি মূল্য বৃদ্ধি আছিল, নিৰ্বাচনৰ পিছত তাতকৈ দুগুণ মূল্য বৃদ্ধি হৈছে। আজি ঔষধৰ পৰা যি নিত্য ব্যৱহাৰ কৰা বস্তুৰ যি মূল্য বৃদ্ধি হৈছে, আমি কিমানখিনি স্বাস্থ্যৰ কাৰণে কিমানখিনি সুৰক্ষিত তাৰ কাৰণে আমি চিন্তিত হৈছো সমূহ ৰাইজৰ লগতে আমি অংগনবাদী কৰ্মী সহায়ক। এই ঔষধৰ যে মূল্য ইমান বৃদ্ধি হৈছে, আমি ডক্টৰে লিখি দিয়া প্ৰেছক্ৰিপশ্যনটো লৈ আমি যদি ঔষধ কিনিব যাওঁ, 10টা ঔষধৰ দাম ইমান, যদি আমি তাতে আমি 2টা ঔষধ লৈ আমি ঘূৰি আহিব লগা হয়। কাৰণ মূল্য বৃদ্ধিয়ে সমগ্ৰ অসম গ্ৰাস কৰি পেলাইছে। আমি এখোজ আগুৱাই গলে দুখোজ পিছুৱাই আহিব লগা হৈছে। আমি যিখিনি বস্তু খাব লাগে, প্ৰয়োজনীয় বস্তু আমি খাবলৈ সক্ষম হোৱা নাই। গতিকে নিশ্চয় এই ক্ষেত্ৰতো চৰকাৰে চিন্তা কৰিব বুলি আমি আশা কৰিছো।
আৰু আমাৰ মুখ্য সেৱিকা প্ৰকল্প বিষয়া জিলা বিষয়া সকলোৱে আমাক এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আজি সঞ্চালক মহোদয়ে কৈছে যে তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আছে গতিকে আমি চেষ্টা কৰি আছো সকলোৱে বিষয়ববীয়াসকলে আমাক সহযোগিতা আগবঢ়াইছে কিন্তু একাংশ বিষয়াসকলে আমাক বিভিন্ন প্ৰকাৰে তাচ্ছিল্যপুৰত আমাক হাৰাশাস্তি কৰি আছে এই ক্ষেত্ৰত যাতে এনেকুৱা ভাবুকি ভয় ভাবুকি যাতে নাহে আমি অনুৰোধ কৰিছো সংগঠনৰ তৰফৰ পৰাও আৰু আমাৰ বান্ধৱীসকলকো যাতে সক্ৰিয় হিচাপে থকাৰ কাৰণে আমি অনুৰোধ জনাইছো নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব আৰু আমাৰ যিখিনি কৰণীয় আমাৰ 1 তাৰিখৰ পৰা আমি পোষণ টেকাৰ কাম কৰিম মোবাইল যাতে সোনকালে দিয়ে ইয়াৰ ব্যৱস্থা কৰে আৰু মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাবে আমি অনুৰোধ কৰিছো আপুনি যি বক্তব্য আগবঢ়াইছে CI2ৰ লগত থাকা নাথাকা আজি বিভাগৰ তৰফৰ পৰা আমি কৈছে যে কোন CI2ৰ লগত থাকা কোন সংগঠনৰ লগত থাকা সেই কথা নহয় যে সঞ্চালকে দিয়া দাবী মাননী বৃদ্ধিৰ প্ৰস্তাৱটো আপুনি ঘোষণা কৰিব লাগে আমি সমগ্ৰ অসমৰ 230টা ব্লকৰ পৰা 1,21,000 কৰ্মী সহায়িকাই 262,153টা কেন্দ্ৰৰ মাধ্যমেৰে আমি কৰ্মৰত হৈ আছো এই সঞ্চালকে দিয়া 12 অক্টোবৰত দিয়া প্ৰস্তাৱটো মাননী বৃদ্ধিৰ প্ৰস্তাৱটো আপুনি চৰকাৰীভাৱে ঘোষণা কৰিব বুলি আমি আশা কৰিছো ধন্যবাদ আমি 23 মে গুৱাহাটীত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাত ৰাজ্যিক কমিটিৰ যিখন বিষয়ববীয়াৰ সভা হ'ল সেই সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰি আজি পুনৰবাৰৰ কাৰণে সঞ্চালক মহোদয়ক সাক্ষাৎ কৰো আৰু সেই সাক্ষাতত আমি তেখেতক আমাৰ আন্দোলনৰ বিতংভাৱে জনাও যে আমি যি এটা বৃহৎ আন্দোলন চলাই আছো মাননী বৃদ্ধিৰ সেই আন্দোলনটো বৰ্তমান আমি কিছুমান পৰিস্থিতিৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিছো কিন্তু আমি আন্দোলন প্ৰত্যাহাৰ কৰা নাই আমি আন্দোলন চলাই যাম গতিকে বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যোৱাকালি যিখন সংবাদমেল অনুষ্ঠিত কৰিছিল সেই সংবাদমেলত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা প্ৰধান ইন্দিৰা নেওয়া ডাঙৰীয়ানীয়ে কি মন্তব্য আগবঢ়াইছে সেয়া নিশ্চয় আপোনালোকে জানিব পাৰিলে তেখেতে স্পষ্টভাৱে জনাইছে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে যি আন্দোলন কাৰ্যসূচী চলাই আছে সেই আন্দোলন কাৰ্যসূচী সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে স্থগিত ৰাখিছে কিন্তু এই আন্দোলন কাৰ্যসূচী কেতিয়াও বন্ধ নকৰে যেতিয়ালৈকে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি নহয় গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আমাৰ এই চেনেলটোত প্ৰতিদিনে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত দি থকা হয় গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।